একচুয়ালি ওয়ান আর্ম ৰোগটো লৈ মানুহে বহুত কনফিউজ কেনেকৈ পজিশ্যন লৈ ওৱান আৰ্ম ৰোগটোক মাৰে যেনেকৈ মই দেখুৱালোঁ এতিয়া এটা ডাম্বল ৰেকৰ্ড হাতখন থৈ এটা পোষ্টত থৈ এতিয়া ইনক্লাইন বেঞ্চ আমি ফ্লেট বেঞ্চত হাতখন থৈ আৰু এখন ভৰি উঠাই কিনে এনেকৈ ওৱান আৰ্ম ৰো কৰোঁ চ' এইখিনিতে মই আমাৰ এথলিট বৰ্ণালী বসুমতাৰীক সুধিব বিচাৰিম কোনটো বেছি ইফেক্টিভ হয় এতিয়া মই ওৱান আৰ্ম ৰ'টো 4টা ভেৰিয়েশ্যনত মাৰিলোঁ তাৰে মোৰ এতিয়া যিটো মানে বেঞ্চত মই ওৱান আৰ্ম ৰ' মাৰিলোঁ সেইটো মোৰ বেছি ইফেক্টিভ লাগিলে কাৰণ অল্ড ইজ গ'ল্ড এইটো নহয় যে বেলেগ বেলেগ ভেৰিয়েশ্যনত মাৰিছোঁ বুলি ইফেক্টিভ নহয় নিশ্চয়কৈ ইফেক্টিভ হয় কাৰণ প্ৰতিটো এক্সাৰচাইজৰ লগতে আমাৰ নতুন নতুন ভেৰিয়েশ্যন এড কৰাটো বহুত দৰকাৰী হয় যিহেতু অলৰেডি নেনাবাই কৈ গ'ল যে তাই ওৱান আৰ্ম ৰো বেঞ্চত ফ্লেট বেঞ্চত কৰি বেছি ইফেক্টিভ পাইছে এনেকুৱা নহয় যে যেনেকৈ তাই ক'লে এনেকুৱা নহয় যে বেলেগ বেলেগ ভেৰিয়েশ্যন কৰিলে ইফেক্টিভ নহয় কিন্তু এই 4টা যিটো ভেৰিয়েশ্যন বৰ্ণালী বাই কৰিলে সেই ভেৰিয়েশ্যনটোত আপোনালোকে এটা কথা মন কৰিছেনে সেই কথাটো হ'ল আপোনাৰ কোৰটো যিটো কোৰ মাছলছ সেইটো টোটেলি এংগেজ কৰি ৰাখিছে আৰু লোৱাৰ বেকটো পুৰা ষ্ট্ৰেইট কৰি ৰাখিছে আপোনালোকৰ ষ্টেণ্ডিং পজিশ্যনটো যি হ'ব পাৰে যিকোনো হ'ব পাৰে কিন্তু যেটো ভেৰিয়েশ্যন 4টা ভেৰিয়েশ্যনত আপোনালোকৰ চকুত পজিশ্যন নাই এই যিটো কমন কোৰটো টাইট আৰু লোৱাৰ বেকটো ষ্ট্ৰেইট সেই বস্তুখিনি এংগেজ কৰি যিটো মোশন যিটো মুভমেণ্ট বা যিটো ৰেচিঅ'ত বাই ওৱান আৰ্ম ৰোটো কৰিলে এই বস্তুটো কমন থাকিব লাগিব আপুনি ডাম্বল ৰেকৰ্ড হাতখন থৈ নামাৰে কিয় পোষ্টত থৈ বা ইনক্লাইন বেঞ্চ কৰি বা ফ্লেট বেঞ্চ কৰি নকৰে কিয় কিন্তু আপোনালোকৰ কোৰ বা লোৱাৰ বেক বা বেক প'ষ্টাৰটো ষ্ট্ৰেইট থাকিব লাগিব কোৰটো ষ্ট্ৰং থাকিব লাগিব এইটোৱে কমন বস্তু আপোনালোকে সদায় মনত ৰাখিব ওৱান আৰ্ম ৰো কৰিলে থ্যাংক ইউ সো মাচ